এনি ইণ্ডিয়া হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যন এটা এছ'চিয়েশ্যন ফৰ্ম কৰা হৈছে উত্তৰ পূৰ্বৰ সমূহ হোটেল আৰু ৰেষ্টুৰেণ্টক সামৰি লৈ পেলাই এই এছ'চিয়েশ্যন ফৰ্ম কৰা হৈছে অলৰেডি 120ৰ ওপৰৰ আমাৰ সদস্য হ'ল আৰু আমি যি ধৰণে গৈ আছে আমি ভাবিছোঁ অহা 15 দিন 20 দিনৰ ভিতৰত আমি 200 অতিক্ৰম কৰাত সক্ষম হ'ম মানে সমস্যাটো হৈছে আমাৰ উত্তৰ পূৰ্বৰ নিজাববীয়া কিছুমান সুকীয়া স্থিতি আছে পৰিস্থিতি আছে আৰু সমস্যা আছে ইমান দিনে সৰ্বভাৰতীয় সঞ্চাৰৰ লগত থাকি পেলাই আমাৰ সমস্যাখিনি গুৰুত্ব নাপায় এটা সাধাৰণ কথা এটা উত্তৰ পূবৰ ইষ্টাৰ্ণ ইণ্ডিয়াৰ যিটো এছ'চিয়েশ্যন আছে তাত কলকাতা বেছ কলকাতাত যিমানখিনি হোটেল ৰেষ্টুৰেণ্টছ আছে তাৰ 1%হে আমাৰ সমূহ উত্তৰ পূবৰ পৰা আমাৰ হোটেলছ আছে গতিকে আমাৰ সমস্যাখিনিয়ে ক'তো গুৰুত্ব নাপায় সেইকাৰণে আমি এইটো কথা অনুভৱ কৰিলোঁ যিহেতু কেন্দ্ৰীয় চৰকাৰেও উত্তৰ পূবৰ উন্নতিৰ কাৰণে নিজাববীয়া এটা সুকীয়া মিনিষ্ট্ৰী আছে সুকীয়া স্কিম দিছে তেওঁলোকে সুকীয়াভাৱে আমাক গুৰুত্ব দিছে গতিকে আমি সেই সুবিধাখিনি ল'বৰ কাৰণে আমাৰ সমস্যাখিনি জনাবৰ কাৰণে আমাক নিজাববীয়া এটা প্লেটফৰ্ম লাগে যিটো প্লেটফৰ্ম আমি ভাৰতীয় যিটো এছ'চিয়েশ্যন আছে সেই এছ'চিয়েশ্যনটোৰ আমি এটা চেপ্টাৰ নৰ্থ ইষ্ট চেপ্টাৰ আমি দাবী কৰিম সেইটোৱে উদ্দেশ্য আছিলে এই এছ'চিয়েশ্যনটো ফৰ্ম কৰাৰ ক্ষেত্ৰত Stay informed, stay ahead. News Any 365